প্ৰায় ৩ লাখ কোটি টকা চৰকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ল'ব। কিন্তু এই টকাৰে ভাৰত চৰকাৰে কি কৰিব আৰু এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইমানবোৰ টকা ক'ত পালে, RBI উপাৰ্জন কেনেকৈ কৰে আৰু ভাৰতবৰ্ষ বৰ্তমান অৰ্থনৈতিক সংকটৰ দিশে নেকি? এইবোৰ টান কথা সহজকৈ বুজিবলৈ চেষ্টা কৰোঁ আহক। কাৰণ দেশত যি চলি আছে তাৰ প্ৰভাৱ আমাৰ ওপৰতো পৰে। RBI সাধাৰণ কমাৰ্চিয়েল বেংক নহয়। RBI মূল কাম হ'ল দেশৰ অৰ্থব্যৱস্থা যাতে স্থিৰে থাকে, বেলেঞ্চ হৈ থাকে, তাৰ বাবে কাম কৰে আৰু তাৰ লগতে এনে কিছুমান কাম কৰে যাৰ দ্বাৰা টকা উপাৰ্জন কৰে। এইবোৰ কথা সহজকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। RBI কোৱা হয় বেংকৰ বেংক বুলি। মানে আমাৰ দেশত যিমান বেংক আছে সকলোবোৰ বেংকৰ বাবে এটা বেংক হ'ল এই RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। প্ৰথমতে জানি লওঁ আমাৰ দেশৰ যে বেংকবোৰ আছে, SBI আছে, গ্ৰামীণ বিকাশ বেংক আছে, HDFC আছে, ইউনিয়ন বেংক আছে, বেংক অফ ইণ্ডিয়া, এনেকৈ বহু বেংক আছে। কিন্তু এই বেংকবোৰে পইচা কেনেকৈ উপাৰ্জন কৰে? এই বেংকবোৰত কিছুসংখ্যক লোকে পইচা জমা কৰে, কিছুসংখ্যক লোকে লোন লয়। এই জমা কৰা টকা বেংকে লোন দি তাৰ পৰা পইচা উপাৰ্জন কৰে। ধৰক মই টকা জমা কৰিলোঁ, তাৰ সলনি মোক সুদ দিলে 5%। যদি লোন ল'বলৈ যাওঁ তেনেহ'লে মই সুদ দিব লাগিব 8 বা 9%। সেই যে সুদৰ পাৰ্থক্য, অৰ্থাৎ মই ল'বলৈ গ'লে যে 3 বা 4% বেছিকৈ দিব লাগিল, সেইখিনি টকা বেংকে উপাৰ্জন কৰে। বেংকৰ সেই অংকবোৰ 1-2 লাখত নহয়, 1000 কোটি টকাত অংক চলে। গতিকে সেই লাভো 1000 কোটি টকাত হয়। এয়া হ'ল বেংকবোৰৰ কথা। এতিয়া সেই বেংকবোৰৰ ওপৰত এটা বেংক আছে যিটোৰ নাম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যাৰ হেড অফিচ আছে মুম্বাইত। কিন্তু এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পইচা কেনেকৈ উপাৰ্জন কৰে? ভাৰত চৰকাৰে বৰ্তমান টকা RBIৰ পৰা কিয় বিচাৰিছে সেই কথা জানিম, কিন্তু তাৰ আগতে ইয়াৰ আগৰ কাহিনী কিছুমান জানি থওঁ, এই কথা বুজাত সহায় হ'ব। RBI কি কৰে? এটা বেংকৰ পৰা পইচা লয়, আন এটা বেংকত পইচা দিয়ে আৰু ইণ্টাৰেষ্ট লৈ পইচা উপাৰ্জন কৰে। কিন্তু সেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ উপাৰ্জনৰ অকল সেইটোৱে ৰাস্তা নহয়। এইখিনিতে আপুনি ভাবিব পাৰে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নোট ছপা কৰে, গতিকে নোট ছপা কৰি উপাৰ্জন কৰিব পাৰে, অৰ্থাৎ মন গ'লেই নোট ছপাই দিব পাৰে। কিন্তু তেনেকুৱা নহয় কথাবোৰ। তেওঁলোকে সেই নোট ছপা কৰি উপাৰ্জন কৰিব নোৱাৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বহুকেইটা কাম কৰে। দেশত যাতে বস্তুৰ দাম এটা নিৰ্দিষ্ট পৰিমাণত বাঢ়ে, যাতে অত্যাধিক নাবাঢ়ে তাৰ কণ্ট্ৰল কৰে। দেশৰ টকা প্ৰিণ্ট কৰে, তাৰ হিচাপ ৰাখে আৰু দেশত যিমান বেংক আছে সকলোকে নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ বেংকবোৰৰ গাৰ্জেন হিচাপে কাম কৰে আৰু বিদেশী মুদ্ৰা জমা ৰখাৰ কামো কৰে। মানে আন দেশৰ মুদ্ৰা জমা ৰাখে, ডলাৰ জমা ৰাখে, সোণ জমা ৰাখে। মূল কামৰ ভিতৰত এইকেইটাই। দেশৰ অন্য বেংকবোৰক যেতিয়া পইচা লগা হয়, RBI কয় যে আহক আমাৰ ওচৰলৈ আহক, যিমান লাগে পইচা লৈ লওক। ধৰক HDFC বেংকে ক'লে যে আমাক 5000 কোটি টকা লাগিব। RBI সেই টকাখিনি দি দিয়ে আৰু কয় যে ইমান % সুদ দিব লাগিব। আৰু যদি কোনোবা বেংকৰ ওচৰত বহু টকা আছে তেনেহ'লে RBIত জমা থয়, তাৰ সলনি সেই বেংকটোৱে সুদ পায়। ইফালে RBI বেংকবোৰক কয় যে ইমানখিনি টকা তোমালোকে বেংকত জমা ৰাখিবই লাগিব। মানে এনেকুৱা ধৰণৰ নিয়মবোৰো বনায়, বেংকবোৰক সহায়ো কৰে। এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বাৰু আৰু ক'ৰ পৰা উপাৰ্জন কৰে? RBI ডলাৰ জমা ৰাখে, কাৰণ ডলাৰ আন দেশৰ লগত বেহা বেপাৰ কৰাৰ কাৰণে দৰকাৰ হয়। অন্য দেশৰ পৰা বস্তু ইম্পৰ্ট কৰি অনাৰ ক্ষেত্ৰত ডলাৰ দিব লাগে। যদি ডলাৰৰ তুলনাত টকাৰ মূল্য কমে, যদিহে চৰকাৰে আগতে ডলাৰ যথেষ্ট পৰিমাণৰ উপাৰ্জন কৰি থৈছে, এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বহু ক্ষেত্ৰত লাভ হয়। ইফালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আন দেশত কিছু ইনভেষ্ট কৰি থৈ দিয়ে, তাৰ পৰা ইণ্টাৰেষ্ট পায়, সেয়াও অন্য এটা উপাৰ্জন। ইফালে কেতিয়াবা ভাৰত চৰকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা লোন বিচাৰে। ভাৰত চৰকাৰে RBIক কেতিয়াবা কয় ইমানখিনি টকা আমাক প্ৰয়োজন হৈছে, আমাক দিয়ক। তেতিয়া RBI ভাৰত চৰকাৰক কয় যে এইখিনি টকা দিম, কিন্তু ইণ্টাৰেষ্ট দিব লাগিব। তেতিয়া ভাৰত চৰকাৰে বণ্ড ইছ্যু কৰে, মানে বণ্ড লিখি দিয়ে, অৰ্থাৎ টকাখিনি সুদে মূলে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দেশৰ অৰ্থব্যৱস্থাৰ ওপৰত তেতিয়ালৈ মাত নামাতে যেতিয়ালৈ দেশৰ অৰ্থব্যৱস্থাই এই RBIয়ে নিৰ্ধাৰণ কৰি দিয়া সীমাবোৰ অতিক্ৰম নকৰে, পাৰ নহয়। অৰ্থাৎ যদি বজাৰ সাধাৰণভাৱে চলি থাকে তেনেহ'লে তাৰ ওপৰত কোনো মাত নামাতে। তেওঁলোকৰ মানিটাৰী পলিচি কমিটি এখন আছে, তেওঁলোকে নিয়ম বান্ধি দিছে যে বস্তুৰ দাম যদি 2 পৰা 4% বাঢ়ে, অৰ্থাৎ ইয়াৰ ভিতৰত যদি বাঢ়ে তেনেহ'লে কোনো কথা নাই। কিন্তু তাৰ ওপৰত যদি বাঢ়ে তেনেহ'লে সেই RBIয়ে কাম আৰম্ভ কৰি দিয়ে, বিভিন্ন পদক্ষেপ হাতত লয়। বেংকবোৰক কয় যে লোন কমাই দিয়া। এনেকৈ বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে। অলপতে প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে যে সোণ নিকিনিবা, তেল কমকৈ কিনিবা, বিদেশ ভ্ৰমণ এৰাই চলিবা। কিন্তু এইবোৰ কিয় ক'লে? কাৰণ জমা থকা বৈদেশিক মুদ্ৰাৰ খৰচ বেছি হৈ গৈ আছে। অৰ্থাৎ যিহেতু বিশ্বৰ বজাৰত তেলৰ দাম বাঢ়িছে, আমাৰ RBIৰ ওচৰত যি বৈদেশিক মুদ্ৰা জমা আছে, যি ডলাৰ জমা আছে, সেই জমাৰ পৰিমাণ কমিবলৈ ধৰিছে। আৰু প্ৰধানমন্ত্ৰীক সেই খবৰ দিছে RBIয়ে
যাতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি সেই কথা কৈ দিয়ে। কিন্তু মূল প্ৰশ্ন এইখিনিত যে RBIটো পইচা উপাৰ্জন কৰে, কিন্তু এই পইচা RBIয়ে কি কৰে, ক'ত খৰচ কৰে, কাক দিয়ে? প্ৰথমতে তেওঁলোকৰ হাতত যিখিনি পইচা থাকিব লাগে সেইখিনি পইচা নিজৰ হাতত জমা ৰাখে, অৰ্থাৎ বেংকবোৰক যিমান টকা দিব লগা আছে সেইখিনি পইচা নিজৰ লগত ৰাখে, আৰু তাৰ বাহিৰে যিখিনি লাভ সেইখিনি ভাৰত চৰকাৰক দি দিব পাৰে। RBIয়ে ভৱিষ্যতলৈ কি হ'ব পাৰে তাৰ ৰিস্ক এটা মেনেজ কৰিব পৰা টকাও জমা ৰাখে, মানে নিৰ্দিষ্ট পাৰ্চেণ্টেজ এটা আছে, শতকৰা সেইখিনি টকা তেওঁলোকে নিজৰ লগত ৰাখি থৈ দিয়ে। RBIয়ে তেওঁলোকৰ চলিবলৈ লগা পইচাখিনি ৰাখি যি এক্সট্ৰা ৰয় সেই পইচা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিয়ে। 2025লৈ যদি চাওঁ 2.68 লাখ কোটি টকা দিছিল, আৰু এইটো বছৰত 2.87 লাখ কোটি টকা দিব বুলি কৈছে, যিটো সকলোতকৈ বেছি। কিন্তু RBIৰ হাতত ইমান টকা কেনেকৈ আহিলে এই বছৰ? কাৰণ দুটা, 2025ত ডলাৰৰ ভেলু প্ৰায় 10% কমিছে আৰু সোণৰ প্ৰায় 60% ভেলু বাঢ়িছে। ধৰক মোৰ হাতত 1 কেজি সোণ আছে আৰু সেই সোণখিনি মই যোৱা বছৰ 50 লাখ টকাত কিনি আনিছিলোঁ। এতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত সেই সোণৰ দাম 80 লাখ হ'ল যেনিবা। গতিকে মোৰ হাতত 80 লাখ টকা দামৰ সোণ আছে। যদিও সোণ বৰ্তমান বেচা নাই, তথাপিও সেই মূল্যৰ সোণ বৰ্তমান মোৰ হাতত জমা আছে। ঠিক সেইদৰে RBIৰ হাততো 1000 টন সোণ জমা আছে। তাৰ মূল্য বাঢ়িছে কাৰণ সোণৰ দাম প্ৰায় 60% বাঢ়িছে। তেওঁলোকৰ লাভৰ হাৰ বঢ়াৰ এইটো এটা কাৰণ। ইফালে RBIয়ে ভাৰতৰ টকাৰ মূল্য ঠিকে ৰাখিবলৈ ডলাৰ কিনা বেচা কৰি থাকে। এতিয়া কি হৈছে, লাষ্ট যেতিয়া ডলাৰ কিনিছিল 82 টকাত কিনিছিল, অৰ্থাৎ 82 টকাত $1 কিনিছিল। এতিয়া যিহেতু টকাৰ মূল্য কমিল, এতিয়া সস্তাত কিনা ডলাৰ বেছি দামত বিক্ৰী কৰিলে। ইফালে RBIৰ উপাৰ্জনৰ এটা অংশ তেওঁলোকৰ ইমাৰ্জেঞ্চিৰ বাবে জমা ৰাখে। সেয়া 4.5%ৰ পৰা 7.5%ৰ ভিতৰত ৰাখে, যিটো কোৱা হয় CRB। যোৱা বছৰ RBIয়ে সেই CRB ৰাখিছিল 7.5%, মানে ধৰক 7.5% তেওঁলোকৰ হাতত জমা ৰাখিছিল উপাৰ্জনৰ। এইবাৰ সেয়া কমাইছে, 6.5% ৰাখিছে। গতিকে উপাৰ্জনৰ বেছি অংশ গভৰ্ণমেণ্টক দিব পৰা হৈছে। কিন্তু RBIয়ে যে সেই পইচাখিনি দিলে, ভাৰত চৰকাৰে সেই পইচাৰে কি কৰিব? চৰকাৰৰ বাবে এইখিনি টকা লাইফ ছেভিং জেকেটৰ দৰে। চৰকাৰে দেশৰ উন্নয়ন বজাই ৰাখিব লাগে, বিভিন্ন উন্নয়নমূলক কাম কৰিব লাগে, নেশ্যনেল হাইৱে বনাব লাগে, ৰেলৱে বনাব লাগে, বিভিন্ন ঠাইত বিভিন্ন খৰচ কৰিব লগা হয়। টেক্সৰ টকাৰে সকলো সময়তে সেইবোৰ নহয়গৈ, আৰু সেই ক্ষেত্ৰত এই টকা কামত আহে। বৰ্তমান সময়ত যিহেতু ইণ্টাৰনেশ্যনেল লেভেলত তেলৰ সংকটে দেখা দিছে, তেলৰ দাম বাঢ়িছে, অৰ্থাৎ কেঁচা তেলৰ দাম বাঢ়িছে, আমি বেছি ডলাৰ খৰচ কৰি কিনিব লগা হৈছে সেই তেল। এই সংকটৰ সময়ত এই টকাখিনিয়ে কামত আহিব। ফলত চৰকাৰে মাৰ্কেটৰ পৰা, বেংকৰ পৰা বেছি পইচা ল'বলগীয়া নহ'ব। ফলত বেংকৰ ওচৰত ৰাইজক দিবলৈ, ৰাইজক লোন দিবলৈ বেছি পইচা থাকিব। তাৰ ফলত সেই লোনৰ ইণ্টাৰেষ্ট ৰেট কণ্ট্ৰলত থাকিব, নাবাঢ়ে। 2018-19 চনৰ কথা। তেতিয়া এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এজন গভৰ্ণৰ আছিল উৰ্জিত পেটেল। তেতিয়া সেই গভৰ্ণৰক ভাৰত চৰকাৰে ক'লে যে 2.5 পৰা 3 লাখ কোটি টকা আমাক দিয়ক ডিভিডেণ্ড হিচাপে, মানে তেওঁলোকে উপাৰ্জন কৰা লাভৰ এটা অংশ হিচাপে চৰকাৰে খুজিছিল, কিন্তু বন হিচাপে নহয়, মানে সুদে মূলে উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দি নহয়। কিন্তু সেই গভৰ্ণৰজনে চৰকাৰক পইচা দিবলৈ মান্তি নহ'ল, নিদিওঁ বুলি কৈ দিলে। ক'লে ইয়াৰ ফলত দেশৰ অৰ্থব্যৱস্থাত খেলিমেলি হ'ব, ক'লে যে ইমান টকা দিব নোৱাৰিম। ইফালে ভাৰত চৰকাৰে ক'লে এয়া আমাৰ আদেশ। তেতিয়া গভৰ্ণৰে ক'লে যে আমি অট'নমাছ এটা সংস্থা, আমি সেই আদেশ নামানো। তেতিয়া ভাৰত চৰকাৰে মনত পেলালে যে এখন এক্ট আছে, তাৰ ছেকশ্যন 7ত লিখা আছে যে ভাৰত চৰকাৰে যদি বিচাৰে তেনেহ'লে RBI কামৰ মাজত সোমাব পাৰে, মানে RBIৰ কামত হস্তক্ষেপ কৰিব পাৰে। ফলত ভাৰত চৰকাৰ এই এক্টখন মতে গ'ল। ফলত সেই গভৰ্ণৰজনে সেই পদৰ পৰা ৰিজাইন দিলে। ফলত সেই কামৰ সমালোচনা যেতিয়া জনতাই চৰকাৰক কৰিলে, চৰকাৰে এখন কমিটি গঠন কৰি দিলে, বিমল জালান কমিটি। সেই কমিটিখনক দায়িত্ব দিলে যে RBI চৰকাৰক কিমান টকা দিব পাৰে, কিমান টকা দিব লাগে, সেই কথা নিৰ্ধাৰণ কৰি দিব লাগে। কমিটিখনে সিদ্ধান্ত ল'লে যে RBI চৰকাৰক ইমান % টকা দিব পাৰে প্ৰতি বছৰে। সেই কমিটিখনৰ মতে সেইটো বছৰত ভাৰত চৰকাৰে RBIৰ পৰা 2 লাখ কোটি টকা পায়। আৰু এতিয়া কোৱা হৈছে যে এইটো বছৰত এই লাভাংশৰ পৰিমাণ সকলোতকৈ বেছি হ'ব। অৰ্থাৎ এতিয়ালৈ ভাৰত চৰকাৰে RBIৰ পৰা যিমান পইচা পাইছে সকলোতকৈ বেছি পইচা পাব এইটো বছৰত। আৰু ভাৰত চৰকাৰৰ বাবে এইখিনি টকা বহুখিনি সহায় হ'ব বুলি কোৱা হৈছে, অৰ্থাৎ এটা ডাঙৰ সকাহ হ'ব। এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া স্থাপন হৈছিল 1935 চনত। তেতিয়া এই RBIৰ
5 লাখজন মালিক আছিল কিন্তু কেনেকৈ তাৰ শ্বেয়াৰ প্ৰাইচ আছিল 100 টকা আৰু সেই শ্বেয়াৰ কিনিছিল 5 লাখজনে ফলত আৰবিআইৰ হাতত 5 কোটি টকা জমা হৈছিল আৰু সেইখিনি টকাৰে সেই বেংকটো চলিছিল আৰবিআই তেতিয়া এটা প্ৰাইভেট বেংক আছিল অৱশ্যে সেই 1935 চনত 1 টকাৰ ভ্যালু বহুত আছিল 5 কোটি টকা মানে এতিয়াৰ প্ৰায় 5000 কোটি টকা বুলি ধৰিব পাৰে যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে তাৰ পিছত 1949 চনত চৰকাৰে আৰবিআই ৰাষ্ট্ৰীয়কৰণ কৰিছিল আৰু সেই শ্বেয়াৰ হোল্ডাৰবোৰক 100 টকাকৈ ঘূৰাই দিলে আৰু সেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চৰকাৰী বেংক হৈ পৰিল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো ভিডিঅ'টোৰ পৰা যদি কিবা শিকিব পাৰিলে তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে যাতে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'সমূহ আপলোড কৰাৰ পিছতে আপোনালোকে সেই ভিডিঅ'সমূহ লাভ কৰে